হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ আন এটা ভিডিঅ'লৈ জনাইছোঁ পুনৰবাৰ স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মোৰ খবৰো ভাল। আমি আটাইয়ে ৰংঘৰ চাবৰ কাৰণে ৰেডি হৈ ল'লোঁ আৰু শিৱদৌলৰ ওপৰত ভিডিঅ' দি দিছোঁ। আপোনালোকে চাব, ডেছক্ৰিপশ্যন লিংকটো দি থৈ দিম মই। আগৰ ভিডিঅ'টোৰ দৰে এইটো ভিডিঅ' হাজবেণ্ডে আগুৱাই লৈ যাব আৰু আপোনালোকে মৰম দিব। আটাইকে নমস্কাৰ জনাইছোঁ। এতিয়া আমি আহি পাইছোঁ ৰংঘৰ। এতিয়া ৰংঘৰত আহি পেলাই প্ৰথম কাম হ'ল আমাৰ টিকট কটা। আৰ্ক'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, যাক চমুকৈ কয় ASI, এই আৰ্ক'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ৱেবছাইটত গৈ পেলাই আমি পোনপ্ৰথমে টিকট কাটিব লাগিব। টিকটৰ মূল্য বেছি নহয়, পাৰ হেড 20 ৰুপিজ। এতিয়া টিকট কাটি উঠি পেলাই আমি ৰংঘৰৰ কেম্পাছত সোমাইছোঁ। এই ৰংঘৰটো প্ৰথম সাজি উলিয়াইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই। যিটো আমি ৰংঘৰ দেখিছোঁ, এই ৰংঘৰটো নহয়, ইয়াৰ আগত এটা ৰংঘৰ সাজিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই, কাঁহ বা বেত আদিৰে সজাইছিল। এতিয়া যিটো ৰংঘৰ দেখি আছোঁ, এই ৰংঘৰটো সজাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহ আছিল ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। এই ৰংঘৰটো হৈছে আঠকণীয়া, পকী আৰু দুমহলীয়া। এই ৰংঘৰটো আছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে। এতিয়া আহক আপোনালোকক আমি ৰংঘৰত লৈ যাওঁ আৰু ৰংঘৰৰ বিষয়ে যিমান দূৰ পাৰোঁ আপোনালোকক কৈ যাওঁ আৰু আপোনালোকে চাই যাব। ভিতৰত প্ৰথম খলাত আহা, ইয়ালৈ আছোঁ। ইয়াতে বেলেগ তুমি কেনেকুৱা দেখিছা? ইয়াতে সোমালৈ ঠাণ্ডা লাগিছেনে? এটা ঠাণ্ডা অনুভৱ। বাহিৰত কি গৰম, ইয়াতে সোমালৈ ঠাণ্ডা অনুভৱ হৈছেনে? চোৱা, মই বেছি ব্যাখ্যা কৰিব নোৱাৰিম। তথাপি যিমানখিনি মই জানো, মোৰ সাম্যক জ্ঞানেৰে মই শেষ কৰিবলৈ চেষ্টা কৰিম। মোৰ মাতটো ভাঙি আছে অলপ, অসুখ হৈ পেলাই। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে কি আছে দেখিছানে? এটা এইফালে এটা ঘৰিয়ালৰ দৰে, এইফালে এটা কি আছে? মগৰ, অলপ বেলেগ কাৰ্টুন। সেই দিনতে তাৰমানে কি কৰিছিল? কাৰ্টুনিষ্ট কৰিছিল। সেই দিনতে ৰংঘৰটো যেতিয়া বনাইছিল, তেতিয়া এইবিলাক কি কৰিছিল? কাৰ্টুনিষ্ট কৰাৰ দৰে তেওঁলোকে এইটো ঘনশ্যাম খনিকৰে বনাইছিল। অলপ বাহিৰৰ ফালে গৈ থাকোঁ। আহা, আহি থাকা। এইটো সোমোৱাৰ লগে লগে কেনেকুৱা লাগে? ঠাণ্ডা লাগি যায় নহয়? কেনেকুৱা ঠাণ্ডা। আচলতে ৰংঘৰ মানে কি? ৰঙৰ অৰ্থটো কি? ৰং মানে আনন্দ। যি আনন্দ দিয়ে ৰংঘৰ, য'ত দেখিলে আমাৰ কি লাগে? আনন্দ লাগে। ৰংঘৰ, সেইকাৰণে ইয়াক ৰংঘৰ বুলি কয়। ইয়াতে যদি তুমি চোৱা, তুমি চালে দেখা পাবা, এই যিখন ৱাল আছে, এই ৱালখনত এই যিটো তোমাৰ এইটো কি আছে, এই যিটো লেয়াৰ আছে, যিটো তৰপ আছে, এই যে ফলক আছে, এই ফলকখনত চোৱাচোন ভালকৈ চোৱা। তাতে কি আছে? এটা হাতী আছে এইফালে, আৰু এটা মহৰ যুঁজ। হাতী আৰু মহৰ যুঁজ। যেতিয়া হাতী আৰু মহে যুদ্ধ কৰিব, কেতিয়াও হাতী আৰু মহে যুদ্ধ কৰা দেখিছানে? হাতী আৰু মহে কেতিয়াও যুদ্ধ নকৰে। হাতী আৰু মহক যুদ্ধ কৰা দেখিছানে? আমি দেখিছোঁনে কেতিয়াও দেখা নাই। যেতিয়া হাতী আৰু মহক যুদ্ধ কৰিবলৈ দিয়া হয়, আমি এনেকুৱা লাগিব যে হাতীটোৱে মহটোক হৰুৱাই দিব। কিন্তু প্ৰকৃততে যদি যুদ্ধ লাগিব দিয়া হয়, তেতিয়াহ'লে হাতী আৰু মহৰ যুদ্ধত কি হ'ব? হাতীয়ে মহটোক দেখি আগতে পলাব। এই হাতীয়ে মহটোক দেখি পলালে যে আমি তাতো দেখা পাই মনতে কি লাগিব? ৰং লাগিব, আমাৰ আনন্দ লাগিব। সেইকাৰণে কয় ৰংঘৰ। ইয়াতে এইটো কি আছে? ৰং লাগিব, আনন্দ। সেইকাৰণে কি কয়? ৰংঘৰত মানুহে কি পাইছিল? সেই সময়ত ৰজা দিনীয়ত যেতিয়া তোমাৰ কি আছিল? আমাৰ যেতিয়া ৰুদ্ৰসিংহই প্ৰথমতে বাঁহ বেতেৰে কাঠেৰে এই ৰংঘৰটো প্ৰতিষ্ঠা কৰিছিল 1696 চনত। তাৰপিছত তেখেতৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই এই ৰংঘৰটো, আজি যিটো আমি ৰংঘৰ দেখিবলৈ পাইছোঁ, এইটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰি উলিয়াইছিল। ৰংঘৰৰ অৰ্থটো কি? আনন্দ। যিয়ে আমাক ইয়াৰ পৰা আমি কি কৈছোঁ? ৰজা দিনত ৰজাসকলে আহোম স্বৰ্গদেউসকলে কি কৰিছিল? ইয়াৰ পৰা খেল ধেমালিবিলাক চাইছিল। ইয়াতে উঠি পেলাই আহিছিল তেওঁলোকে ৰাজমহলৰ পৰা, ৰাজপ্ৰসাদৰ পৰা আহি পেলাই ইয়াতে তেওঁলোকে কি কৰিছিল? বিভিন্ন ধৰণৰ বিহু সময়ত, ভোগালী বিহু, ৰঙালী বিহুৰ সময়ত তেওঁলোকে কি কৰিছিল? খেল উপভোগ কৰিছিল। আৰু ৰঙালী বিহুৰ দিনত তেওঁলোকে ইয়াতে কি উপভোগ কৰিছিল? বিহু উপভোগ কৰিবলৈ তেওঁলোক দেখা পোৱা গৈছিল। এতিয়া আমি ৰংঘৰত যিটো আমি ফ্ৰণ্ট ফালে দেখি আছোঁ, এইটো দেখাত ফ্ৰণ্টৰ সন্মুখত যে লাগি আছে, কিন্তু এইটো সন্মুখ ফাল নাছিল। সেইটো বেক ফাল। সেইটো আমি এতিয়া যিটো বৰ্তমান বেক ফাল, সেই বেক ফালটোৱে সন্মুখৰ ফাল আছিল। আহা, এতিয়া আমি এইফালে যাওঁ। যিটো আমি দেখিছোঁ নহয়, এই ষ্টেপটো সেইফালে বহল, এইফালে অলপ কি আছে? চেপন থাকি আছে। এইটো চেপন কিয় ৰাখিছে? যেতিয়া ৰজা আহি পেলাই, আহোম স্বৰ্গদেউ যেতিয়া আহিছিল, তেওঁলোকে ইয়াতে উপভোগ কৰিবৰ কাৰণে আহিছিল। বিহু হওক, খেল ধেমালি হওক, হাতীৰ পিঠিত উঠি পেলাই আহিছিল। হাতীৰ পিঠিত উঠি পেলাই আহিছিল। আৰু হাতীৰ পিঠিত উঠি পেলাই তেওঁলোকে হাতীটো ইয়াতে চপাই দিছিল। চপাই দি পেলাই ৰজাই যাতে ইয়াতে খোজ দি পেলাই ধুনীয়াকৈ ইয়ালৈ উঠি যাব পাৰে ওপৰলৈ। সেইকাৰণে এইটো কি? অলপ চেপনকৈ বনাই দিছে, দেখিছা? আৰু ইয়াতে যিবিলাক আছে, ইটাবিলাকত আমাৰ অসমীয়া গামোচাত যিবিলাক বুটা বচা, এই বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰবিলাক ইয়াতে গঠনবিলাক দেখিবলৈ পোৱা যায়। অসমীয়া বুটা বচা এইবিলাক গামোচা। এতিয়া বাহিৰত থাকি যিটো আমাৰ গৰম লাগি থাকে, কিন্তু ৰংঘৰত সোমোৱাৰ লগে লগে এটা কি ঠাণ্ডা পৰিৱেশ ইয়াতে আমি অনুভৱ কৰোঁ।
এই যিটো ফ্ৰণ্ট ফাল আছে মই তেতিয়াই ক'লোঁ এই ফ্ৰণ্ট ফালটো আগতে ফ্ৰণ্ট ফাল নাছিল, এইটো বেক ফাল আছিল আৰু ফ্ৰণ্ট ফাল আছিল এইটো। এতিয়া কিছুমান কাম চলি আছে, হয়তো তেওঁলোকে কিবা ইয়াতে ৰংঘৰটোৰ কাম নতুনকৈ বনাব, কিন্তু এইটো আছিল সন্মুখৰ ফাল। ৰজাৰ দিনত, আহোমৰ দিনত এইটো আছিল সন্মুখ ফাল। আৰু এইখনকে কৈছিল ৰূপহী পথাৰ, বিখ্যাত ৰূপহী পথাৰ, এইখনকে ৰূপহী পথাৰ বুলি কৈছিল। আগতে ইয়াতে বহুত ধৰণৰ চৰাই চিৰিকটিৰ খেল হৈছিল, মল্লযুঁজ, ম'হযুঁজ গোটেইবিলাক হৈছিল। এইখনে আছিল ৰূপহী পথাৰ। আৰু এই ৰূপহী পথাৰতে এটা জান আছিল, ৰূপহী জান। এই জানতে কি কৰিছিল ৰাণীয়ে, আহোম ৰাণীবিলাকে কি কৰিছিল, ইয়াতে নাৱত উঠি পেলাই ব্ৰহ্মপুত্ৰলৈ গৈছিল, তাতে গা ধুইছিল তেওঁলোকে বিহুৰ সময়ত। গতিকে ৰংঘৰৰ বিষয়ে এইখিনিয়ে আছিল ক'ব লগা। মোৰ বিশেষ বৰ বেছি নাজানো, নিজৰ সাম্যক জ্ঞানেৰে মই যিখিনি পাৰিছোঁ সিহঁত কৈছোঁ। আৰু এই ৰংঘৰটো সাজিছিল প্ৰথম সাজিছিল স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ বা বেতেৰে সাজিছিল। তাৰপিছত তেখেতৰ দ্বিতীয় পুত্ৰ প্ৰমত্ত সিংহই এই ৰংঘৰটো সাজি উলিয়াইছিল। যিটো আমি এতিয়া বৰ্তমান দেখি আছোঁ, এই ৰংঘৰটো সাজি উলিয়াইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই। আৰু এই ৰংঘৰতে মই ক'লোৱে, তেতিয়া অলপ আগতে ক'লোৱে গোটেইখিনি কথা, যে এই ৰংঘৰতে কি কৰিছিল ৰজা আহোম স্বৰ্গদেউসকলে বা আহোম দাদাসকলে ইয়াতে কি কৰিছিল, মাঘৰ বিহুত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰিছিল, বহাগৰ বিহুত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰিছিল। আৰু তেওঁলোকে বহাগৰ বিহুত ইয়াতে কি কৰিছিল, বিহু উপভোগ কৰিছিল। ইয়াৰ পৰাই বিহু উপভোগ কৰিছিল। আৰু ইয়াতে বিভিন্ন ধৰণৰ কি কৰিছিল, খেল, কণী যুঁজ, শেন চৰাই যুঁজ, ম'হ যুঁজ, মল্ল যুঁজ, এইবিলাক বিভিন্ন ধৰণৰ ইয়াতে তেওঁলোকে খেল অনুষ্ঠিত কৰিছিল। তাৰে কিছু চিনস্বৰূপে কিছু ৰাখিছে ইয়াতে যে চিমেণ্টেৰে কিছুমান বনাই থৈছে, কিছুমান আৰ্হি বনাই থৈছে। এইফালে ম'হ যুঁজৰ, এইফালে দেখিলে আপুনি দেখিব ম'হ যুঁজ, এইফালে মল্ল যুঁজ, এনেকৈ কিছু ইয়াতে আৰ্হি মডেল বনাই থৈছে। গতিকে এইখিনিয়ে আছিল ৰংঘৰৰ বিষয়ে, যি জানো ক'বলৈ চেষ্টা কৰিছোঁ। আৰু নেক্সট ইয়াৰ পিছত আমি যাম তলাতল ঘৰলৈ। তলাতল ঘৰৰ বিষয়ে যিখিনি পাৰোঁ মই ক'বৰ কাৰণে চেষ্টা কৰিম। এইখিনি কৈয়ে আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।